সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ অবিলতা গড় চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। যিহেতু আমাৰ প্ৰত্যেক মাহৰ দৰে এই মাহতো ECC দিৱস পালন কৰিছিলোঁ আৰু আমাৰ মণিপুৰৰ সকলো চাৰ্কুলৰ কৰ্মী সকলোৱে ইয়াত সহযোগিতা কৰিছিল এই সভাত। এই মাহত যিহেতু বিষয়বস্তু আছিল সৃষ্টিশীলতা বা সৃজনীশীলতা। যিহেতু শিশুৰ কল্পনা শক্তিয়ে নতুন নতুন বস্তু উদ্ভাৱনৰ সম্ভাৱনাক প্ৰসাৰিত কৰে, শিশুবিলাকক আমি সেয়েহে ছবি আঁকি ৰং কৰিব দিছিলোঁ, মাটিৰে হওক বা ঘৰতে থকা আটা ময়দাৰে যিকোনো বস্তু সাজিব দিলোঁ আৰু শিশুসকলক নাচ গানৰ মাধ্যমেৰে সাধুকথাৰ জৰিয়তে সৃষ্টিশীলতাৰ দক্ষতা উৎসাহিত কৰিবলৈ আমি অনুপ্ৰাণিত কৰিছিলোঁ। সেয়েহে ভাবিলোঁ আপোনালোকক যিমানখিনি পাৰিছোঁ ভিডিঅ' আকাৰে দেখুৱাব যত্ন কৰিছোঁ আৰু বেছিকৈ নকৰিলেও অলপ হ'লেও মই অলপকৈ ভিডিঅ' আকাৰে দেখুৱাব যত্ন কৰিছোঁ। আমাৰ শিশুসকলে ধুনীয়াকৈ ছবিবোৰ আঁকি আছিল। সেই সময়তে আমাৰ প্ৰকল্প বিষয়া ছাৰ আহি শিশুসকলৰ মাজত উপস্থিত হৈছিলহি আৰু ছাৰে খুব সুন্দৰভাৱে ছবিবোৰ পৰ্যবেক্ষণ কৰিছিল আৰু শিশুসকলক অনুপ্ৰাণিত কৰিছিল যে ছাৰে তোমালোকে ভাল ছবি আঁকিছা বুলি তেওঁলোকক প্ৰশংসা কৰিছিল। আনফালে আমাৰ বাইদেউ ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে বনোৱা মাটিৰে বস্তু বনোৱাবিলাক পৰ্যবেক্ষণ কৰি আছিল। আমিও বহুত ভাল পাইছিলোঁ ছাৰ আৰু বাইদেউসকলে আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আৰু আমাৰ এই সভাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক আমি আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু কেনেকুৱা হয় লাইক কমেণ্ট জৰিয়তে জনাবলৈ নাপাহৰিব। চিনাকি পৰ্ব। আজি আমাৰ এই সভাত উপস্থিত আমাৰ প্ৰকল্প বিষয়া মহোদয় ডক্টৰ নছিৰুৰ ৰহমান ছাৰ, আমাৰ এছে ডাঙৰীয়া শ্ৰী মিণ্টু বৰা, আমাৰ পোষণৰ ব্লক কোঅৰ্ডিনেটৰ ধ্ৰুৱজ্যোতি কোঁৱৰ আৰু এতিয়া আমাৰ CDPO ছাৰক এখন ফুলাম গামোচা আদৰণি জনাব আমাৰ ৱৰ্কাৰ কোনে অবিলতা কোঁৱৰে। এই অংগনবাদী কেন্দ্ৰৰ সভাপতি ডাঙৰীয়া প্ৰশান্ত কোঁৱৰদেৱক আমি এখন ফুলাম গামোচাৰ আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। বেয়া নাহে ৰিমা, একো দেখা নাপাওঁ। এনেই মাৰি দিয়কচোন, পোহৰত আহি যাব টেন্থাৰ যে সেইকাৰণে তেনে এইবাৰ আমাৰ আদৰণি জনাব আমাৰ এছে ডাঙৰীয়া শ্ৰী মিণ্টু বৰা ছাৰক। এইবাৰ আমাৰ আদৰণি জনাব ধ্ৰুৱজ্যোতি কোঁৱৰক। আৰু এইবাৰ আমাৰ আদৰণি জনাব ৰেখা ডেকা বাইদেউ। আৰু ইয়াতে আমাৰ উপস্থিত আছে আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি মুখেশ্বৰ পাটৰ ডাঙৰীয়াক এখন ফুলাম গামোচাৰ আদৰণি জনাব জিনা। এতিয়া আমাৰ ECC দিৱস বিষয়বস্তুৰ ওপৰত এখন উদ্দেশ্য ব্যাখ্যা কৰিব ধন্তি কুমাৰী নাথে। নমস্কাৰ। আজি আমাৰ ECC দিৱসত উপস্থিত থকা আমাৰ সমূহ কাৰ্যালয়ৰ বিষয়ববীয়া ছাৰ বাইদেউসকল আৰু লগতে আজি সভাত উপস্থিত থকা বৰমণিপুৰ গাঁৱৰ সন্মানীয় ৰাইজ আৰু আমাৰ কণ শিশুসকলৰ অভিভাৱিকাসকল সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ এই দিনটো বৰ তাৎপৰ্যপূৰ্ণ দিন। আমি সকলো অংগনবাদী কেন্দ্ৰবিলাকতে আমি এমাহ কোনো এটা বিষয়বস্তু লৈ শিশুসকলক আমি বিভিন্ন কলা কৌশল, শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে আমি কাম কৰি যাওঁ। কেন্দ্ৰত আমি আমাৰ যিহেতু অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিকভাৱে নহয়, আপোনালোকে গম পাইছে কণ শিশুসকলক যিহেতু আমি পৰিপূৰ্ণ কৰিব লাগে, গোটেই আমাৰ ওপৰত দায়িত্ব যিহেতু হয়, কিন্তু শেষ মুহূৰ্তত মাহৰ শেষত
আমি এখন সভা পাতোঁ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি আমাৰ তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু আমি অতি আনন্দিত হৈছোঁ আৰু তেওঁলোকে অশেষ কষ্ট আৰু অশেষ যত্নৰ মাজেদি যে আমাৰ এই একেবাৰে চুকেখনে পঢ়ি থকা যিসকল ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি শলাগ লৈছোঁ আৰু এই বিষয়ে আমি বৰ জ্ঞাত নহ'লেও আজি হঠাতে আমি এই সভাৰ জৰিয়তে তেওঁসমূহৰ যিখিনি কাৰ্যক্ৰমণিকা আমি দেখিবলৈ পাইছোঁ ইয়াত আমি যথেষ্ট আমি ভাল পাইছোঁ আৰু তেওঁলোকক শলাগ লৈছোঁ আৰু এই বিষয়ে আৰু বৰ বিশেষ মই ক'বলগীয়া নাই মই ইয়াকে কৈ মই চমু বক্তব্যখিনি সামৰণি মাৰিছোঁ ধন্যবাদ ইমান ধুনীয়াকৈ মেথমেটিক্সটো কৰিছে ইমান ধুনীয়াকৈ তেওঁ কিবা এটা নতুন কিবা এটা চেষ্টা কৰিছে লিখিবৰ কাৰণে সেইটো ভাৱত ৰেকৰ্ডিঙে হওক বা কাগজৰ জৰিয়তে হওক আমি যেতিয়া দেখুৱাম অভিভাৱকে অংগনবাদী কেন্দ্ৰত শিশুটোক পঠিয়াব ইচ্ছা কৰিব যে অংগনবাদী কৰ্মীগৰাকীয়ে খুব সুন্দৰকৈ পঢ়াইছে যে মোৰ ল'ৰাটোৱে কিবা এটা শিকিছে মোৰ ছোৱালীজনীয়ে কিবা এটা শিকিছে অংগনবাদী কেন্দ্ৰৰ পৰা যেতিয়া শিশুটো গৈ যেতিয়া মাকক ক'ব মা তুমি মোক খাদ্য যে দিছা হাতখন ধুই দিছানে নাই যেতিয়া অংগনবাদী কৰ্মীগৰাকীয়ে বাইদেউগৰাকী যেতিয়া শিকাব যে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ মেইন হাত ধুই খাব লাগে মুখ্য প্ৰকল্প বিষয়া মহোদয় প্ৰথমে মই ছাৰলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে মই শলাগৰ শৰাই আগবঢ়াইছোঁ তেখেত আজি আহি আমাৰ ECC ডে'ৰ ওপৰত গোটেই কথাখিনি স্পষ্টকৈ বুজাই দিছে সুন্দৰভাৱে বুজাই দিছে বহলভাৱে গতিকে তেখেতলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শলাগৰ শৰাই আগবঢ়াৰ লগতে অফিচ কাৰ্যালয়ৰ পৰা অহা সকলো বিষয়ববীয়ালৈকে শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু ইয়াৰ পিছতে আমাৰ এই অংগনবাদী কেন্দ্ৰৰ সভাপতি মহোদয়দেৱলৈ মই শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু লগতে গাঁৱৰ গণ্যমান্য ব্যক্তিসকললৈ মই আন্তৰিক অভিনন্দন জনাই শলাগৰ শৰাই আগবঢ়াইছোঁ লগতে আৰু কণ ভাইটি ভণ্টিসকলৰ অভিভাৱিকা মহোদয়াসকললৈ মই শলাগৰ শৰাই আগবঢ়াইছোঁ কাৰণ তেওঁলোকে আজি ৰাতিপুৱা 8টা বজাৰ পৰা আহি এতিয়ালৈ আজি আমাৰ সভাখন সুন্দৰভাৱে শুনিছে আৰু পৰিচালনা কৰাত সহায় কৰিছে গতিকে তেওঁলোকক মই শলাগৰ শৰাই আগবঢ়াইছোঁ লগতে কণ ভাইটি ভণ্টিসকললৈ মই শলাগৰ শৰাই আগবঢ়াইছোঁ তাৰোপৰি আমাৰ বিভিন্ন অংগনবাদী কেন্দ্ৰৰ পৰা অহা মোৰ সহকৰ্মী বান্ধৱীসকল আৰু লগতে সহায়িকাসকলকো মই শলাগৰ শৰাই আগবঢ়াইছোঁ গতিকে গছ হৈ গ'লে তুমি সোনকালে কচু খাব পাবা। বুঢ়া হৈছে। হয় নেকি?
তেতিয়াহ'লে বুঢ়ীজনী খং লৈ বুঢ়াই দিবই তাৰপিছত বুঢ়াটিয়ে গৈ কি ক'লে বুঢ়ীজনীক ক'লে বুঢ়ী কচুকেইটা উঠাই দেচোন কিয়নো লাগে আকৌ উঠাই দিবলৈ বুঢ়ীজনী না শিয়ালকেইটাই কৈছে উহাই ৰুলে কি হয় বোলে একে ৰাতিৰ ভিতৰতে গছালি বোলে ঠিক উহাই দিলে বুঢ়ীজনী উহাই দিলে বুঢ়াটোৱে গৈ কি কৰিলে কচুটো থৈ আহিলে তাৰপিছত বুঢ়া বুঢ়ীয়ে ৰাতি শুই আছে টোপনি গ'ল ৰাতিপুৱা হ'ল তাৰপিছত বুঢ়াটোৱে কৈছে বুঢ়ীজনী বুঢ়ী মই কচুখিনি চাই আহোঁগৈ দে তই ঘৰৰ কাম বন কৰি থাক তাৰপিছত বুঢ়াটোৱে আকৌ লাখুটিডাল লৈ ফটো গৈ চাইছে গোন্ধ ওলাইছে কি গোন্ধ ওলাইছে বুঢ়াটোৱে ভাবিছে মাৰি পাতে এনেকৈ চাইছে আৰু গোন্ধ ওলাইছে কি গোন্ধ ওলালো তাৰপিছত চাইছে শিয়ালে কি কৈছে জানা কচু খবা চব খাই হাগি থৈ মাটিয়ে ঢাকি থৈ গৈছে জানা নহয় জানা তোমালোকে তাৰপিছত বুঢ়াটো খং উঠি গ'ল বুঢ়ীক গৈ ক'লে বুঢ়ী এই কচু শিয়ালকেইটাই মোক থব দিছে কচু আটাইবোৰ খাই গ'ল আৰু সিহঁতে মল ত্যাগ কৰি থৈ গৈছে বুঢ়ীৰো খং উঠিলে বুঢ়ী ক'লে হয় বুঢ়া তই চিন্তা নকৰিবি সিহঁতক মই এক টিকনিত দিহে এৰিম আচ্ছা কি কৰিলে ভাল হ'ব তই মৰিলি বুলি পিঠাগুড়ি খান্দি মই ঘৰৰ ভিতৰত খুৱাই থ'ম কাপোৰ এখন দি ঢাকি থ'ম আৰু দৰজা মুখত মই বহি মই হালৈলৈকে কান্দিম শিয়ালেতো নিশ্চয় আহিব কান্দিম তাৰপিছত ঠিক তেনেকৈ বুঢ়াটো খুৱাই গৈ মাৰি এবাৰ শীতানত থৈ দিছে আৰু বুঢ়ীজনীয়ে দুৱাৰ মুখত বহি কান্দি আছে মোৰ বুঢ়াটো মৰিলে মোক আজি কোনে মাতিব বুঢ়ীয়ে তেনেকৈ কান্দি থকা শুনা পাই শিয়ালে আকৌ মছলা খাই ভাল পায় গোটেই সভা শিয়াল আহিলে আইতা তুমি কিয় কান্দিছা ইমানকে কি কবি বুঢ়াটো মৰিলে মোক কোনে মাতিব তাৰপিছত বুঢ়াটো মৰিলে কতা তাৰপিছত বুঢ়ীজনীয়ে তেতিয়া কান্দি বুঢ়া এটা শিয়াল এনেকে কৈ দৰজাখন মাৰি দিলে মাৰি দি তাৰপিছত কি কৰিলে গোটেই শিয়াল দুটা গ'ল বুঢ়াই দৰজা মাৰি লৈ এই যে ঢেঁকী খোৱা গৈছিলে গোটেই শিয়ালখিনি একে হাগা মুঠা ওলাই যোৱাকে মাৰিলে হ'ল ভাল লাগিল নে যদি সাধুটো ভাল লাগিছে এটা হাত তালি দিয়া খুব আন্তৰিকতাৰে মানে অংগনবাদী কৰ্মী সহায়িকাসকলে এই অনুষ্ঠানটোত আগভাগ লোৱাৰ কাৰণে ভাল লাগিছে আৰু শিশুসকলে যে কিবা এটা শিকিছে তেনেকুৱা এটা মই অনুমান কৰিব পাৰিছোঁ তেওঁলোকে নিজে খুব ধুনীয়াকৈ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ড্ৰয়িং কৰিছে তেওঁলোকে গান গাইছে নাচিছে গতিকে আশা ৰাখিছোঁ ভৱিষ্যতে যাতে কৰ্মীসকলে আৰু আন্তৰিকতাৰে কাম কৰে আৰু শিশুসকল যাতে আৰু বেছি ভাল হয় এক্টিভ হয় গতিকে আমি সকলোৱে একেলগে ভালকৈ কাম কৰিব চেষ্টা কৰিম বুলি আৰু আমি চেষ্টা কৰাটো উচিত সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ ভাল লাগিছে আমি ভোগালী বিহু খানাটো আজি ইয়াতে খাই দিছোঁ হয়নে নহয় হেপী ভোগালী বিহু থেংক ইউ আনফালে আমাৰ ছাৰ আৰু বাইদেউসকলক খোৱা বোৱা ব্যৱস্থা চলাই থকা হৈছে
বাই। শেষত আমাৰ ছাৰসকলক বিদায় দিলোঁ আৰু ভিডিঅ'টি ইমানতে মই সমাপ্ত কৰিলোঁ। ধন্যবাদ।